তেখেতৰ মুখ্য পতাকা উত্তোলন কৰাৰ লগে লগে সকলো মাননীয় অতিথিসকলক তেওঁলোকৰ পতাকাসমূহ উত্তোলন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো আমন্ত্ৰিত অতিথিসকলক নিজ নিজ পতাকা উত্তোলন একাধিক কলমে কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি যেহেতুকে পাইকান আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে এই প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীত আমন্ত্ৰণ মৰ্মে আমন্ত্ৰণ জনাইছিল ৰাভা আসাম সাহিত্য সাংস্কৃতিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ৰংকেশ্বৰ ৰাভা ছাৰক তেখেতৰ বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে মোক আজিৰ এই মূল পতাকাখন উত্তোলন কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। সেয়েহে মই উদ্যোক্তাসকললৈ মোৰ ফালৰ পৰা ৰঙালী বিহু তথা ওলগ যাচিছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোৰ দৰে এজন সাধাৰণ ব্যক্তি এনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলক সুযোগ আগবঢ়াৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে গৌৰৱ উজ্জ্বল ৭৫ সংখ্যক যি মহাৰজক জয়ন্তী পূৰ্ব নিৰ্ধাৰিত যোৱা ২৯, ৩০ আৰু ৩১ বহাগ তাৰিখে অধ্যক্ষ কমিটিয়ে উলহ মাহলেৰে ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ চিন্তা চৰ্চা কৰিছিল যদিও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে অসম চৰকাৰে তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সাংস্কৃতিক অনুষ্ঠানখন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিলে আৰু এই নিৰ্দেশৰ প্ৰতি সন্মান জনাই উদযাপন কমিটিয়ে সেই নিৰ্ধাৰিত তাৰিখত বাতিল কৰি আজি ৬ আৰু ৭ জেঠ মাহৰ ৬ তাৰিখ আৰু ৭ তাৰিখ অৰ্থাৎ ২১ আৰু ২২ মে তাৰিখে তেখেতসকলৰ পুনৰ এই কাৰ্যসূচী ৰাখি তেখেতসকলে উদযাপন কৰিবলৈ মনস্থ উদযাপন কমিটিৰ সাধাৰণ সম্পাদক আমাৰ উদযাপন কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত ৰাজীৱ চন্দ্ৰ নাথদেৱ আৰু ইয়াৰ লগে লগে আমাৰ চৰিত্ৰপৰ কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ আৰু আমাৰ সম্পাদক নামেৰে সহায় কৰিব উদযাপন কমিটিৰ বিষয়ববীয়। আমাৰ চৰিত্ৰপৰ কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব। সকলোকে আমি আমাৰ মুখ্যমন্ত্ৰী চৰিত্ৰপৰ কৰাৰ ওচৰত সকলোকে এই চৰিত্ৰ মান্যতা কৰাৰ বাবে অনুৰোধ জনাইছোঁ।
ল'ব এইবুলি পাইকান অঞ্চলৰ ৰঙালী বিহুখন যি তিনিদিনীয়া বন্যপ্ৰাণী কাৰ্যসূচীৰে আমি মানে 29-30-31 বহাগ কৰিবলৈ গৈছিলোঁ সেই হেতুৱে যি মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে যে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আমি বিহুখন পিছুৱাই দিব লগা হৈছিল যা কি নহওক তৎসত্ত্বেও আমি এইবুলি জেঠ মাহৰ 6 আৰু 7 তাৰিখে যি কাৰ্যসূচী লৈছিলোঁ মানে বতৰে বিধি পথালি দিলেও আমাৰ যি কাৰ্যসূচী হিচাপে আজি প্ৰথম কাৰ্যসূচী আছে আমাৰ পতাকা উত্তোলন পতাকাটো অলৰেডি হৈ গ'ল দ্বিতীয় কাৰ্যসূচী 6 পদক হৈ গ'ল দ্বিতীয় কাৰ্যসূচী আছে আমাৰ বৃক্ষৰোপণ অলৰেডি হৈ চলি আছে এতিয়া আমাৰ যি সাংস্কৃতিক আমাৰ এইখন বিহু মঞ্চৰ চকুত জিলকা মানে 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন দল সংগঠনক আমি মাতিছোঁ তেওঁলোকৰ প্ৰস্তুতি চলাই আছে আৰু এই বিহুখনত আজি হ'ল আমাৰ প্ৰথম নিশা এই প্ৰথম নিশাত আমাৰ অসমৰ ভ্ৰাম্যমান শিল্পী জগতৰ বিশিষ্ট সংগীত শিল্পী চয়নিকা কলিতা সংগীত অনুষ্ঠান আৰু নেক্সট দিনাখন দ্বিতীয় দিনাখন কাৰ্যসূচী আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ গীতৰ শৰাই আৰু দীপলিনা গীতৰ শৰাইয়ে আমাৰ যি মহাৰাজৰ জয়ন্তী বৰ্ষ এই বৰ্ষ সামৰণি কৰিব ধন্যবাদ আজি আমি পূৰ্বৰ যে আমি কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হৈছিল তাৰপিছত আজি আমি নতুনকৈ আজি আৰু অহাকালি কাৰ্যসূচী ৰাখিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই যে আমাৰ এইবাৰ মহাৰাজৰ জয়ন্তী বৰ্ষ আৰু আজি ৰাইজৰ মাজত যি উৎসাহ দেখিবলৈ পাইছোঁ যিহেতু পাইকান আঞ্চলিক ৰঙালী বিহুখন চাবলৈ এই অঞ্চলৰ ৰাইজ বাট চাই ৰয় আৰু আজি বতৰেও আমাক সুযোগ দিছে ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী হৈ গ'ল যি আছিল পতাকা উত্তোলন আমি ৭৫খন পতাকা উত্তোলন কৰিলোঁ আৰু ৰাইজৰ যি আগ্ৰহ উদ্দীপনা বা যি উৎসাহ সেয়াই আমাৰ বিশেষকৈ আমাক উদযাপন সমিতিক মানে উৎসাহ দিছে আশা কৰোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীখিনিও খুব সুকলমে পাৰ হৈ যাব বিশেষকৈ আজি নিশাৰ ভাগত আছে আমাৰ বিভিন্ন সাংস্কৃতিক কৃষ্টি দলৰ দ্বাৰা নৃত্য পৰিৱেশন তাৰ পিছে পিছে আছে স্বনামধন্য শিল্পী চয়নিকা কলিতাৰ গীতৰ শৰাই লগতে আমাৰ অহাকালি আমাৰ দীপলিনা ডেকাৰ সংগীতানুষ্ঠান আছে লগতে আমি এইখিনিও জনাবলৈ পাই আপোনালোকক জনাবলৈ ওলাইছোঁ যে আমি এই ৭৫ বছৰ উপলক্ষে তাৰ লগত সংগতি ৰাখি আমি এখন স্মৃতি কথা উদ্বোধন কৰিবলৈ ওলাইছোঁ যিখন আমি অহাকালি উদ্বোধন কৰিম এতিয়া আমি আশা কৰিছোঁ আমাৰ বাকী কাৰ্যসূচীখিনিতো ৰাইজৰ সহায় সহযোগিতা আমি পাম লগতে আমাক বতৰেও সেইখিনি সুযোগ দিব নমস্কাৰ ল'ব আমাৰ আজি পাইকান আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ দ্বাৰা আয়োজিত যি ৭৫ সংখ্যক ৰঙালী বিহু উদযাপন আমাৰ পূৰ্বতে নিৰ্ধাৰণ কৰা যি তাৰিখ আছিলে সেইটো আমি মাননীয় মুখ্যমন্ত্ৰী আদেশ মৰ্মে আমি সময়টো পিছুৱাব লগা হ'ল তথাপি আমি আজি আৰু অহাকালি অৰ্থাৎ 21 আৰু 22 তাৰিখে আমি অনুষ্ঠান মানে পালন কৰি আজি সমূহ প্ৰস্তুতি চলোৱা হৈছে আৰু এই অঞ্চল বা কৃষ্ণাই অঞ্চলৰ মানুহে আমাৰ আৰ্থিকভাৱে যিখিনি সহায় কৰিছে তাৰ কাৰণে এই অঞ্চলৰ মানুহখিনিক আমি ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ পাইকান আঞ্চলিক ৰঙালী বিহুৰ তৰফৰ পৰা আচলতে এই আপোনালোকে সকলোৱে জানে যে পেহেলগামৰ যিটো ঘটনা লৈ আচলতে শ্ৰদ্ধাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সাময়িকভাৱে বিহু উদযাপন সমিতিক অনুৰোধ জনাইছিল সেই মৰ্মে আমি কিছু সাময়িক সময়ৰ কাৰণে বিহু পিছুৱাই দিছিলোঁ আৰু এতিয়া আমাৰ অসমীয়াৰ মন প্ৰাণ বিহু আমাৰ অসমীয়া মানুহখিনিৰ মন মৰহি গৈছিল কিন্তু পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ পিছত আমি আকৌ আমাৰ যি সাময়িকভাৱে বন্ধ আছিল সেইটো আকৌ আৰম্ভ হৈছে সাংস্কৃতিক সন্ধিয়া হিচাপে আমি উদযাপন কৰি আহিছোঁ আৰু পাইকান আঞ্চলিক বিহুৰ আজি শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী আপোনালোকে দেখা পাইছে যে পাইকান আঞ্চলিক বিহুক বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে হিল দল ভাঙি ওলাই আহিছে এইখিনি আৰু আমাৰ মৰহি যোৱা মন আনন্দিত উৎফুল্লিত হৈছে আৰু সেইখিনিৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ নমস্কাৰ আপোনালোকে চবে জানে যে আমাৰ এই পাইকান আঞ্চলিক ৰঙালী বিহুখন অতি গৌৰৱ উজ্জ্বল ৭৫ বছৰত আমি ভৰি দিছিলোঁ আৰু আমি অতি উলহ-মালহেৰে যোৱা 29, 30, 31 বহাগ তাৰিখত আমি তাৰিখ নিৰ্ধাৰণ কৰিছিলোঁ আৰু আমাৰ প্ৰায় প্ৰস্তুতি আমি সম্পূৰ্ণ হৈছিল আৰু সেই বিষয়ে আপোনালোকক আমি জনাইছিলোঁ কিন্তু আমাৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা
নিৰ্দেশ দিছিলে যে বিহুসমূহ বাতিল কৰা ভাল, আৰু তেওঁৰ নিৰ্দেশ আমি মানি আমি আমাৰ বিহু সদ্যহতে স্থগিত ৰাখিছিলোঁ। কিন্তু হঠাৎ মানে পৰিস্থিতি ভাল হৈ অহাত আমি বিহু হিচাপে নহয়, সাংস্কৃতিক অনুষ্ঠান হিচাপে আমি এই বিহুখনক আমি ৰূপান্তৰ কৰিলোঁ সাংস্কৃতিক অনুষ্ঠানলৈ। আপোনালোকে দেখিলে ইতিমধ্যে আমাৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে হৈ গ'ল, আৰু আশা ৰাখিছোঁ সন্ধিয়া আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে, আমাৰ শিল্পী আছে, আমন্ত্ৰিত বিহু দল, কৃষ্টি দল, আমাৰ স্থানীয় শিল্পী, এনেকৈ আমি আজি আমাৰ নিশাটো আমি সাংস্কৃতিক অনুষ্ঠান কৰিম। অহাকালি আছে আমাৰ বিহু, তাৰপিছত আমন্ত্ৰিত কৃষ্টি দল, জনজাতীয় কৃষ্টি দল, আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ গীতৰ অনুষ্ঠান। আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাওঁ ৰাইজক যে সকলোৱে আহি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰক আৰু উৎসাহ উদ্দীপনা জগাওক, যাতে আমি অনাগত দিনত আমি ইয়াতকৈ যাতে আৰু ভালকে অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।